Hello guys, welcome to my channel. आज এটা 500 capacity full automatic incubator machine আমি ডেলিভারি দিবলৈ ওলাইছো। এখন মেচিন অলৰেডি আমি ৰেডি কৰি দিছো, ইয়াত সব ট্ৰেবিলাক ইয়াত পুৰা লক লগাই দিছো। আজি তাৰমানে আমি এইটো পেকিং কৰি আমি পঠাই দিম। এইটো যাব আমাৰ সোনাৰী 500 ফুলি অটোমেটিক ইনকুবেটৰ মেচিন। সব আমাৰ মেচিনৰ ধৰণটো সব ফুলি অটোমেটিক, ভিতৰত আপোনাৰ মেটেল থাকিব, মটৰ চটৰ সব লগা থাকিব, তলত এটা হেচিং ট্ৰে থাকিব, তাৰপিছত আপোনাৰ ফগাৰ থাকিব। এটা মেচিনৰ যাৱতীয় যি লাগে আমি সব এইটো মেচিনৰ লগত দি দিম। খালি আপোনালোকে এনেকুৱা এটা প্লাগ থাকিব, এই প্লাগটো আপোনালোকে বোৰ্ডত লগাই দিব আৰু মেচিনৰ যি কাম ফুলি অটোমেটিক সকলো কাম এনেকুৱা কৰিব। তো আপোনালোকৰ যদি ফুলি অটোমেটিক, সেমি অটোমেটিক, মেনুৱেল যেনেকুৱা ধৰণৰ ইনকুবেটৰ মেচিন লাগে আমাৰ লগত আপোনালোকে যোগাযোগ কৰিব পাৰিব। আমি অসম তথা অসমৰ বাহিৰত যিকোনো জায়গাত আমি ইনকুবেটৰ মেচিন হোম ডেলিভাৰী দিব পাৰোঁ। তো আমাৰ মেচিনৰ প্ৰাইচটো একদম কম মূল্যত আপোনালোকে ভাল কোৱালিটিৰ ইনকুবেটৰ মেচিন পাব আৰু আমাৰ মেচিনৰ কোৱালিটি অতি সুন্দৰ। আমাৰ মেচিনৰ পাৰ্চেণ্টেজটো হেচিং পাৰ্চেণ্টেজটো অতি সুন্দৰ, কাৰণ আমি 90+, 95, 97 লৈকে ভাল কণী হ'লে পাম। কাৰণ কিয়নো কিছুমানে কণীৰ কোৱালিটি ভাল নহ'লে আপোনাৰ হেচিং পাৰ্চেণ্টেজ ভাল নহয়। কণীৰ কোৱালিটি ভাল হ'ব লাগিব, তেতিয়াহে আপুনি 95, 96, 97 আপোনালোকে হেচিং পাৰ্চেণ্টেজ পাব। এনেকুৱা নহয় যে আপুনি কণীৰ ভিতৰত পোৱালি হৈছে কিন্তু পোৱালি থকা নাই, এনেকুৱা চিষ্টেম আমাৰ মেচিনৰ অতি সুন্দৰ আৰু কোৱালিটিৱান মেচিন। আমাৰ নিজেও আমি হেচিং কৰোঁ, কিয়নো আমাৰ 50,000 কেপাচিটিলৈকে মান্থলি আমাৰ হেচ হয়। আমি নিজে হেচিং কৰোঁ আৰু লগত ইনকুবেটৰ মেচিন বিক্ৰী কৰোঁ। তো আপোনালোকৰ যদি ইনকুবেটৰ মেচিনৰ দৰকাৰ হয় আমাৰ স্ক্ৰীন দিয়া নাম্বাৰ আছে, আপোনালোকে কল কৰিব। ৰেট তাৰপিছত ফটো সব আপোনালোকে ল'ব পাৰিব। তাৰপিছত যদি আপোনালোকৰ পচন্দ হয় আমাক অৰ্ডাৰ কৰিব, আমি অসম তথা অসমৰ যিকোনো জেগাত আমি ডেলিভাৰী দিব পাৰিম। আৰু আপোনালোকৰ যদি সৰু যেনেকুৱা 50টা, 100টা, 200টা এনেকুৱা যদি আপোনালোকে ফুল অটোমেটিক লাগে তথাপি আমাৰ তাতে পাই যাব। তো আপোনালোকে কল কৰিব আমাৰ স্ক্ৰীন দিয়া নাম্বাৰত। আপোনালোকে ঘৰত বহি ৰেট সোধক, যদি আপোনালোকৰ ভাল লাগে প্ৰাইচৰ লগত মেচিনৰ কোৱালিটি যদি আপোনালোকে বনি যায় আপোনালোকে আমাৰ পৰা ল'ব পাৰিব। তো আজিলৈকে এইখিনি শেষ কৰিছোঁ। ধন্যবাদ।